মমতা বেনাৰ্জীৰ এটা মন্তব্য লৈ কংগ্ৰেছে এটা ৰাজনীতি আৰম্ভ কৰিছে। মোক এইবিলাক কোৱাৰ প্ৰয়োজন নাই। কিহৰ কাৰণে সকলো ৰাইজে জানে যে ইয়াত মোৰ কোনো জড়িত নাই, একো কথা নাই। এতিয়া কোনোবাই যদি মোৰ নামটোলৈ ৰাজনীতি কৰিলে কাৰোবাৰ টিআৰপিটো বাঢ়ে, তেওঁলোকক মই কিয় বেয়া বুলি কওঁ? যদি মোৰ নামটো লৈ যদি কোনোবাই নিজৰ দোকানখন চলি থাকিব পাৰে, সেইটোতো ভগৱানে উল্টাই মোকে আশীৰ্বাদ দিয়ে নহয়। গতিকে সেইটো কাৰণে মোৰ কোনো অসুবিধা নাই। মোৰ নামটো যোনে কয় কৈ থাকক, আৰু তাৰ পৰা তেওঁলোক যিমানে আনন্দ পায়, তেওঁলোকৰ আত্মাটো শান্তি হ'লে বহু শান্তি। অহা কালি আমাৰ 2019-20 বিত্তীয় বৰ্ষৰ বাজেট অসম চৰকাৰে উপস্থাপন কৰিব, আৰু এই বাজেটত আমি দুটা বস্তুৰ প্ৰতি লক্ষ্য ৰাখিছোঁ যে দৰিদ্ৰ আৰু মধ্যবিত্ত সমাজখনৰ কাৰণে আমি কি কৰিব পাৰোঁ। আমাৰ সীমিত বাজেটৰ ভিতৰত আমি কেইবাখনো নতুন আঁচনি দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে আমি আৰম্ভ কৰিম, এনে এক সংকল্প আমি লৈছোঁ। তাৰ উপৰিও বাজেটত অসমৰ বিভিন্ন সম্পদসমূহ, যেনেকৈ আমাৰ প্ৰাকৃতিক সম্পদসমূহ আছে, আমাৰ টুৰিজিম স্পট আছে, আমাৰ পুৰণা মঠ মন্দিৰ দৰগাহ চাৰ্চ আদি আছে, এই গোটেইবিলাকক সমাহিত কৰি এখন অসম দৰ্শন নামে এটা নতুন কনচেপ্ট এটা আৰম্ভ কৰাৰ কথাও আমি চিন্তা কৰি আছোঁ। যে ছাৰ, কালি আছু আৰু বিভিন্ন কেইটামান সংগঠনে দিল্লীত ৰাহুল গান্ধীকো সাক্ষাৎ কৰিছে। চাওক, এই গোটেই আন্দোলনটোৰ লগত মই যোৱা কেইদিনমান আগতেও কৈছিলোঁ যে এই গোটেই আন্দোলনটোৰ লগত এটা বিশেষ শক্তি জড়িত হৈ আছিলে, আৰু এই আন্দোলনটোৰ লগত কংগ্ৰেছো জড়িত হৈ আছিলে। বৰ্তমানৰ কংগ্ৰেছটোৱে বিচাৰে যে যিমান সোনকালে পাৰে অসমখন ভাৰতীয় সভ্যতাৰ অসমত ধ্বংস হওক, যিমান সোনকালে পাৰে অসমখনত অসমীয়া মানুহৰ কাশ্মীৰী পণ্ডিতৰ দৰে অৱস্থা হওক। আৰু কালিৰ যিটো ঘটনা, যিখন মিটিং, সেই মিটিঙে আমাৰ জাতিটোক দুৰ্বল কৰাৰ পথত আৰু এটা পদক্ষেপ ল'লে বুলি মই অনুভৱ কৰোঁ। আছু, KMS, হীৰেণ গোহাঁই, এওঁলোকে কাক সাক্ষাৎ কৰিছে? কংগ্ৰেছক সাক্ষাৎ কৰিছে। যোন কংগ্ৰেছে স্পষ্টভাৱে কৈছে যে 2014 চনলৈ হিন্দু মুছলমান সকলোকে আমি নাগৰিকত্ব দিব লাগে। কংগ্ৰেছে নিজৰ ষ্টেণ্ডটোতো বদলোৱা নাই। নিয়মতে তেওঁলোকে কংগ্ৰেছক বয়কট কৰিব লাগিছিল এই কথাটো কোৱাৰ কাৰণে। তাকে নকৰি ৰাহুল গান্ধী তাতে থিয় হৈ ফটো উঠাৰ প্ৰতিযোগিতাত নামি পৰিছে। আমাৰ এই সংগঠনবিলাকে ৰাহুল গান্ধীৰ ওচৰত গৈ ফটো উঠি এই যে গোটেই আন্দোলনটো এটা অসমক আমাৰ সভ্যতা দুৰ্বল কৰাৰ যিটো এটা চক্ৰান্ত আছিলে, সেইটোৱে যে আচল চক্ৰান্ত আছিলে তাক আকৌ এবাৰ প্ৰমাণ কৰিলে।